গুড ইভিনিং ৰাইজ, কি খবৰ? ভালনে? ঠাণ্ডা কেনেকুৱা পৰিছে বাৰু? অলপ অলপ আমাৰ ইয়াতে। যোৱাকালি জুই ধৰিছিলে ঘৰৰ ভিতৰতে। যোৱাকালি জুইকুৰা ইমান ভালকৈ উঠিলে, সেইকাৰণে মায়ে বোলো আজিও ধৰিব খুজিছিলে। পিছত ল'ৰাই দিনতে এই জুই ধৰাখনত পানী ঢালি থৈ দিছিলে। ফুৱাই কিবাকৈ অকণমান উঠাইছে। এইখিনিতে মই বোলো একেবাৰে চাহ কাপো দিয়ে লওঁ। এইকেইটা বুট থৈ দিছিলোঁ দিনতে, তাতে বোলো জলকীয়া এটা কাটি দিম বোলোতেই ভাবিলোঁ ল'ৰাই খালে আকৌ জ্বলা হ'লে সি নাখাব, সেইকাৰণে জলকীয়াটো নিদিলোঁ, পিছতে কাটি দিম বোলো। তাৰ কাৰণে আকৌ অকণমান পাস্তা বনাই দিছোঁ। সন্ধিয়া টাইম যিহেতু ভাত খোৱালৈ বহুত দেৰি হয়, সেইকাৰণে অকণমান পাস্তাকে বনাই দিলোঁ। চাহকাপ বাহিৰলৈ লৈ আহিছোঁ। এইফালে ল'ৰাই খেলিয়ে আছে। সিয়াৰ কেৱল খেলায়েই কাম, সি খেলিয়ে থাকিব বিচাৰে অনবৰতে। আজি ঠাণ্ডাৰ দিনত পানীটো বাৰ বাৰ চুই থাকিব মন নাযায়, সেইকাৰণে মই বোলো পানী চুই যিহেতু চাহ খোৱা বাচন চাচন ধুলোৱে, সেইকাৰণে গুডিৰ ভাতকেইটা একেবাৰে বহাই দিলোঁ। পালেং শাক, কবিৰ পাত এনেকৈ দি কিনে একেবাৰে বোলো হুইচেলটো যাই থাকিব, খিচাৰি বনাই দিওঁ। ল'ৰাক পঢ়িব দিছোঁ, সি আকৌ ABC ফলিতহে লগাইছে। লগাব লাগে ক'ত, লগাইছে ক'ত।